মই ডক্টৰ ভাস্কৰজ্যোতি শৰ্মা আনন্দৰাম বৰুৱা ভাষা কলা সংস্কৃতি সংস্থাৰ ভাষা আৰু ভাষাবিজ্ঞান বিভাগৰ সহযোগী অধ্যাপক। মই প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়খনৰ লগত আৰম্ভণিৰ পৰাই জড়িত হৈ আছোঁ আৰু ইয়াত দেখিছোঁ এইখন এখন অতি ব্যতিক্ৰমী বিশ্ববিদ্যালয়। কাৰণ বৰ্তমানলৈ অসমৰ যিমানবিলাক বিশ্ববিদ্যালয় আছে তাত ডিপাৰ্টমেণ্ট হিচাপত বা বিভাগ হিচাপত বেছি গুৰুত্ব দিয়া হৈছে, স্কুল ছিষ্টেমটোক ইমান গুৰুত্ব দিয়া হোৱা নাই। কিন্তু প্ৰাগজ্যোতিষপুৰ ইউনিভাৰ্চিটি স্কুল ছিষ্টেমৰ দ্বাৰা আৰম্ভ কৰা হৈছে, স্কুল পদ্ধতিৰ দ্বাৰা। আৰু এই 5টা স্কুল ইয়াত প্ৰথমতে সন্নিৱিষ্ট কৰা হৈছে আৰু প্ৰত্যেকটো স্কুলৰে যিবিলাক কোৰ্চ আছে ইয়াত কোৰ্চ হিচাপে দিয়া হৈছে স্কুলৰ আণ্ডাৰত। আৰু স্কুলৰ ভিতৰত যিবিলাক ডিপাৰ্টমেণ্ট হিচাপে ব্যৱহাৰ কৰা দিয়া হোৱা নাই। আৰু এই স্কুলৰ ভিতৰৰ যিবিলাক কোৰ্চ সেইবিলাক কোৰ্চৰ লগত মই যিহেতু জড়িত হৈ আছোঁ বিভিন্ন কোৰ্চৰ লগত, গতিকে মই ক'ব পাৰোঁ যে এই বিশ্ববিদ্যালয়খনত ছাত্ৰ ছাত্ৰীসকলে এটা ব্যতিক্ৰমী শিক্ষা, এটা নতুন ধৰণৰ শিক্ষা আৰু ইনোভেশ্যন যিটো সৃষ্টিশীলতা ইয়াত পাব। আৰু সেই ছাত্ৰ ছাত্ৰীসকলে এটা নতুন শিক্ষা ব্যৱস্থাৰ লগত অতি সোনকালে তাত সম্পৰ্ক স্থাপন কৰিব পাৰিব। মই ভাবোঁ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ প্ৰতিটো কোৰ্চত আমি যদি চাওঁ অন্য বিশ্ববিদ্যালয়তকৈ, অন্য আমাৰ অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ অন্য বিশ্ববিদ্যালয়তকৈ অকণমান বেলেগ ধৰণে তাক ডিজাইন কৰা হৈছে, বেলেগ ধৰণে তাক চলাবলৈ যত্ন কৰা হৈছে। গতিকে মই ভাবোঁ অভিভাৱকসকলেও ইয়াৰ ৱেবছাইটৰ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ ৱেবছাইটৰ পৰা যদি তথ্য সংগ্ৰহ কৰি লয় তেতিয়া তাত ইয়াৰ বিশদভাৱে গম পাব, বিশদভাৱে জানিব পাৰিব। আৰু তেওঁলোকে তাত এই বিশ্ববিদ্যালয়খনৰ বিষয়ে জানি বিশ্ববিদ্যালয়খনৰ প্ৰতি আগ্ৰহী হ'লেই আচলতে বহুত ডাঙৰ কথা। তেওঁলোকে আগ্ৰহী হ'ব লাগে আৰু বিশ্ববিদ্যালয়খনৰ বিষয়ে জানিব লাগে, ইয়াত কি ধৰণে শিক্ষা ব্যৱস্থা দিয়া হৈছে। আৰু এই ব্যতিক্ৰমী শিক্ষা ব্যৱস্থাটোৱে আচলতে গোটেই সমাজখনৰ পৰিৱৰ্তন আনিব বুলি আমি ভাবোঁ। আৰু সেইকাৰণে প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ত কোনোবাই এডমিশ্যন লোৱা বা নামভৰ্তি কৰাৰ আগতে কিন্তু বিশ্ববিদ্যালয়খনৰ বিষয়ে জানি লোৱা উচিত, যে তাৰপিছত নিজে নিজে আগ্ৰহ আহি যাব মই ভাবোঁ। কাৰণ আমি আৰম্ভণিৰ পৰাই যিহেতু জড়িত হৈ আছোঁ বিভিন্ন একাডেমিক প্ৰগ্ৰেমত, গতিকে আশা কৰিছোঁ প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ে আপোনালোকক সন্তুষ্ট কৰিব পাৰিব সকলো ফালৰ পৰা।